আজি আমি ৩,৪২০ গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি দিম আৰু এই নিযুক্তি হোৱাৰ লগে লগে আমাৰ নিযুক্তি পোৱা যুৱক যুৱতীৰ সংখ্যা ১,৪৫,৪৪৯ বৃদ্ধি হ'ব। অহা মাহৰ 10 তাৰিখে আমি এডিআৰিৰ তৃতীয় বৰ্গৰ আমি নিযুক্তি দিম। 20 তাৰিখৰ আগতে আমি এডিআৰিৰ চতুৰ্থ বৰ্গৰ নিযুক্তি দিম আৰু ফেব্ৰুৱাৰী মাহলৈকে আমাৰ বিভিন্ন বিভাগত আৰু নিৰ্বাচিত হৈ থকা প্ৰাৰ্থীসকলক আমি নিযুক্তি দিম। অৰ্থাৎ যিখন চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলে সেই নিযুক্তি এতিয়া গৈ 1.5 লাখতকৈও পাৰ হৈ যাব আৰু লাহে লাহে ই 2 লাখৰ ফালে গতি কৰিব। এতিয়া আপোনালোকে চিন্তা কৰক যে আজি আমাৰ ৰাজ্যত যদি এই 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নাপালেহেঁতেন বা পঢ়া শুনা কৰাৰ পিছতো কৰ্ম সংস্থাপনৰ সুবিধা নাপালেহেঁতেন, আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ প্ৰতি কিমান আগ্ৰহ কৰিলেহেঁতেন। আজি আমাৰ অসমত পঢ়া শুনা কৰিলে চৰকাৰী চাকৰি পাব পাৰে এটা যুৱক যুৱতীৰ মাজত ডাঙৰ এটা জনবিশ্বাস গঢ়ি উঠিছে। এই 1.5 লাখ নিযুক্তিত আৰু এটা গুৰুত্বপূৰ্ণ দিশ আছিলে যে আগতে চৰকাৰে যেতিয়া এপইণ্টমেণ্ট দিব যায় পোৱাসকলেতো ভাল পায়, কিন্তু নোপোৱাসকলে কোৰ্টলৈকে যায় আৰু কোৰ্টত কেছ কৰি এপইণ্টমেণ্টৰ প্ৰচেষ্টা বন্ধ কৰি থৈ দিয়ে। কেতিয়াবা 10 বছৰলৈকে আমি এপইণ্টমেণ্ট দিব নোৱাৰিছিলোঁ। এইবাৰৰ নিযুক্তিত এটা ডাঙৰ দিশ হৈছে পোৱাবিলাকেতো কোৰ্টত নাযায়, কিন্তু আজি আমাৰ ৰাজ্যত চাকৰি নোপোৱা পৰীক্ষা দি যিসকল বিফল হ'ল তেওঁলোকেও কোৰ্টলৈকে নাযায়, কাৰণ তেওঁলোকে জানে যে মোৰো চান্স আকৌ আহি আছে। এইবাৰ মই পোৱা নাই, কিন্তু আকৌ পোষ্ট ওলাব, মই আকৌ পাম। এইবাৰ মই কিবা কাৰণত নাপালো, অহাবাৰ মই পাম। তাৰ কাৰণে 1.5 লাখ নিযুক্তিৰ পিছতো আদালতত এটাও গোচৰ হোৱা নাই। আগতে আদালতত গোচৰ হবই, ষ্টে অৰ্ডাৰ আহিবই আৰু পোৱাসকলৰ পৰা উকিলে টকা পায়, নোপোৱাসকলৰ পৰাও উকিলে টকা পায়। এতিয়া উকিলৰ ওচৰত কোনেও নাযায়, কাৰণ তেওঁলোকে জানে যে কিবা কাৰণত এইবাৰ যদি আমি পোৱা নাই অহাবাৰ আমি নিশ্চয় কৰি পাম। যদি আমি ভাবো যে সব কাম ঘৰত থাকিয়ে হ'ব, সেইটোতো সম্ভৱ নহয়। আমি যেতিয়া সুযোগ পাম ট্ৰেন্সফাৰ আমি ল'ম, কিন্তু প্ৰথম দিনাৰ পৰাই এই মাত্ৰই অলপ পিছতে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব। যাৰ যাৰ পোষ্টিং ভাল নহ'ব, ভাল মানে ঘৰৰ পৰা অলপ দূৰত হ'ব, লগে লগে মোবাইলত মাৰা আৰম্ভ হৈ যাব, কেনেকে কি কৰিব পাৰো।
এই বেমাৰটো আমি ওলাব লাগিব সেই কাৰণে এতিয়া আমি কি কৰিছো যে গভৰ্ণমেণ্টৰ ট্ৰান্সফাৰ এটা আমি পোৰ্টেলৰ জৰিয়তে কৰিছো যে আপুনি ক'ত আহিব আপুনি ক'ত যাব দুজনৰ মাজত ট্ৰান্সফাৰ কৰি লওক আমাৰ কোনো আপত্তি নাই কিন্তু চৰকাৰক তাৰ মাজত নাটানিব কোনোবা ডিব্ৰুগড়ত আছে কোনোবা ধুবুৰীত আছে নিজৰ ভিতৰত ট্ৰান্সফাৰ কৰি লওক তাত আৰু চৰকাৰৰ কাম কোনো নাথাকিব কিন্তু চৰকাৰক ডিব্ৰুগড়তো নাৰ্ছ লাগিব ধুবুৰীতো নাৰ্ছ লাগিব চৰকাৰক ডিব্ৰুগড়তো ডক্টৰ লাগিব আমাক ধুবুৰীতো ডাক্তৰ লাগিব তাৰ মানে যদি সুবিধা আছে ট্ৰান্সফাৰ হৈ লওক আমাৰ আপত্তি নাই কিন্তু পেশেন্টক নেগলেক্ট কৰি এখন হস্পিটালত দুগৰাকী নাৰ্ছ দুইগৰাকীয়ে যদি ট্ৰান্সফাৰ লয় ৰাতি ডেলিভাৰী পেশেন্ট গৰাকীটো মৃত্যু হ'বই কোনে তাৰ দায়িত্ব ল'ব সেই কাৰণে লাহে লাহে আমি কি ব্যৱস্থা কৰিছো যে ট্ৰান্সফাৰৰ দায়িত্ব এতিয়া মেচিনে ল'ব লাহে লাহে মন্ত্ৰী এমএলএৰ পাৱাৰে নাথাকিব ট্ৰান্সফাৰ কৰা যেনেকে এটিএমত টকা লওঁ তেনেকে ট্ৰান্সফাৰ খুজিলে কম্পিউটাৰত এপ্লিকেশ্যন দি দিম কম্পিউটাৰে ট্ৰান্সফাৰ দিলে দিব নিদিলে নাই জাগা থাকিলে ট্ৰান্সফাৰ দিব জাগা নাথাকিলে নমস্কাৰ এটা ওলাই আহিব যে তাৰ মানে আৰু ইয়াত সুবিধা নাই কাৰণ আমি অসমখনক ধুনীয়া কৰিবই লাগিব আমি অসমখনক সকলো ফালৰ পৰাই আগুৱাই লৈ যাবই লাগিব নিযুক্তি শেষ নহয় মই নিযুক্তি 1.5 লাখক দিলো 2 লাখক দিলো ই শেষ লক্ষ্য নহয় এই 1.5 লাখ 2 লাখ নিযুক্তিয়ে মানুহৰ জীৱনলৈকে পৰিৱৰ্তন আনক মানুহে এই নিযুক্তিৰ পৰা উপকৃত হওক সেয়াই হৈছে আমাৰ লক্ষ্য